নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু যেহেতু আমি কথা পাতি আছো নিৰ্বাচনৰ সময় নিৰ্বাচনৰ বতৰ গতিকে কেনে ধৰণে এতিয়া তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ বিশেষকৈ তালিকাক লৈ এতিয়া কিছু ভিতৰুৱা সংঘাত দেখিবলৈ পোৱা গৈছে তালিকাক লৈ বহুখিনি কথা আহি পৰিছে মতানৈক্য হৈছে বা সম্ভাৱ্য তালিকা ইখনৰ পাছত সিখনকৈ আহি আছে কিন্তু কোনো ধৰণৰ তাত চূড়ান্ত তালিকা এই পৰ্যন্ত কিন্তু প্ৰকাশ পোৱা নাই যদি আমি বিজেপিৰ প্ৰসংগলৈ আহোঁ তেতিয়াহ'লে প্ৰাৰ্থী তালিকা কালিয়ে উলিওৱাৰ কথা আছিল সন্ধিয়াৰ ভাগলৈ প্ৰাৰ্থী তালিকা ওলাব বুলি প্ৰায় নিশ্চিত হৈ আছিল কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে প্ৰাৰ্থী তালিকাক লৈ কিন্তু কোনো ধৰণৰ চূড়ান্ত পৰ্যায়লৈ যোৱা নহল বা চূড়ান্ত প্ৰাৰ্থী তালিকা নোলাল বিজেপি প্ৰাৰ্থী তালিকাক লৈ আজি পুনৰ অনুষ্ঠিত হ'ব বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ বৈঠক আৰু আজি সন্ধিয়া 6 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় সভাপতি অমিত শাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্ব বিভিন্ন ৰাজ্যৰ কোৰ কমিটি হৈতে বৈঠকত আজি মিলিত হ'ব অমিত শাহ আৰু এই বৈঠকৰ পিছতে অসম বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা এতিয়া আছে অৰ্থাৎ আজিৰ দিনটোত হয়তো প্ৰাৰ্থী তালিকা আজি চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা হ'ব ইয়াৰ পূৰ্বে মঙ্গলবাৰেও প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক আমি যদি এই মুহূৰ্তত যিখন তালিকা সম্ভাৱ্য তালিকা সেইখনৰ কথা প্ৰসংগলৈ আহোঁ তেতিয়াহ'লে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা আমি জনাই গৈছো মঙ্গলদৈত দিলীপ শইকীয়া 7 সমষ্টিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত কৰা হৈছে মঙ্গলদৈত দিলীপ শইকীয়া লখিমপুৰত প্ৰদান বৰুৱা সম্ভাৱ্য প্ৰাৰ্থী তালিকা আৰু আনহাতে যোৰহাটত তপন কুমাৰ গগৈ ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী শিলচৰত ৰাজদীপ ৰয় কৰিমগঞ্জত কৃপানাথ মল্লা ডিফুত হৰেন সিং বে গতিকে ইতিমধ্যে বিজেপিৰ 7টা সমষ্টিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত হৈছে মঙ্গলদৈত পুনৰ এবাৰ আমি জনাই গৈছো দিলীপ শইকীয়া লখিমপুৰত প্ৰদান বৰুৱা ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী যোৰহাটত তপন কুমাৰ গগৈ শিলচৰত ৰাজদীপ ৰয় কৰিমগঞ্জত কৃপানাথ মল্লা ডিফুত হৰেন সিং বে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ আজিৰ দিনটো যেহেতু আমি জনাইছো যে এখন গুৰুত্বপূৰ্ণ বৈঠক আছে আজি আৰু তাৰ পাছতে এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ব বিজেপিৰ তৰফৰ পৰা আমি সেয়া জনাইছো আনহাতে তেজপুৰ নগাঁও আৰু গুৱাহাটী সমষ্টিক লৈ এতিয়াও অংক মিলা নাই বিজেপিৰ ঠিক তেনেধৰণে কংগ্ৰেছৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যে ধুবুৰী বৰপেটাৰ অংক মিলা নাই সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিজেপিটো প্ৰায় একেধৰণৰ কথা আহি পৰিছে তেজপুৰ নগাঁও আৰু গুৱাহাটী সমষ্টিক লৈ এতিয়াও অংক মিলা নাই বিজেপিৰ আৰু এই সময়ছোৱাত অৰ্থাৎ এই যি প্ৰাৰ্থিত্বৰ কথা আহি পৰিছে বা এই নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ পাছত কিন্তু এনেধৰণৰ নিমিলা অংক বহুত হৈ পৰিছে বিশেষকৈ তেজপুৰক লৈ যথেষ্ট জল্পনা কল্পনা আছিল আৰপি শৰ্মাৰ গতিকে সেয়াও ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যি সময়তে হিমন্ত বিশ্বৰ নাম উচ্চাৰণ হৈছিল তাৰ পাছতে পদত্যাগ কৰিছে গতিকে সেয়াও আমি দেখিবলৈ পাইছো বা দল এৰাৰ কথাও আহি পৰিছে প্ৰসংগ আহি পৰিছে নগাঁওতো দেখিবলৈ পোৱা গৈছে যথেষ্ট দুধুৰ মুধুৰ এক স্থিতিত আছে গুৱাহাটীতো ঠিক তেনেধৰণৰ এক দুধুৰ মুধুৰ স্থিতিত আছে গতিকে এতিয়া অংক মিলা নাই বিজেপি তেজপুৰত প্ৰাৰ্থিত্বৰ দৌৰত ঋতু বৰণ শৰ্মাৰ নাম আহি পৰিছে ৰাজেন বৰঠাকুৰৰ নাম আহি পৰিছে নগাঁৱত ৰাজেন গোহাঁইৰ পত্নী ৰীতানাথ গোহাঁইৰ নাম আহি পৰিছে ৰূপক শৰ্মাৰ নামো আহি পৰিছে য'ত নেকি ৰূপক শৰ্মা যথেষ্ট তাক জনপ্ৰিয় বুলি ক'ব পাৰি যথেষ্ট ৰাইজে তেওঁক পছন্দ কৰে ৰাইজৰ তেওঁৰ প্ৰিয় বুলি শুনিবলৈ পোৱা যায় কাৰণ যথেষ্ট তেওঁ কাম কৰিছে বুলিও জানিব পৰা গৈছে গতিকে ৰীতানাথ গোহাঁইৰ কথা আহি পৰিছে যিহেতু গতিকে সেই সন্দৰ্ভতো যথেষ্টখিনি কথা আহি পৰিব আমি এনেধৰণৰ আলোচনা আজি আগবঢ়াই লৈ যাম পুৱাৰ শিৰোনামত 1 ঘণ্টাৰ এয়া আলোচনা কিন্তু আমি জনাই গৈছো যে পোনপটীয়াকৈ আমাৰ সৈতে আমাৰ সাংবাদিকসকল উপস্থিত আছে তেওঁলোকে জনাই যাম আমাক সেই ঠাইৰ পৰা শেহতীয়া সকলো খবৰ লগতে ৰাইজৰ মনোভাৱ তেওঁলোকে জনাব কি বিচাৰে ৰাইজে অতিথি আছে আমাৰ সৈতে ষ্টুডিঅত আৰু আনহাতে আমাৰ সৈতে নগাঁৱৰ পৰাও থাকিব অতিথি গতিকে এই মুহূৰ্তত আমি যাম গোলাঘাটৰ খবৰ আমি লাভ কৰিম আমাৰ সাংবাদিক ৰোহিত গগৈ আছে গতিকে আমি ৰোহিত গগৈৰ ওচৰলৈ যাম ৰোহিত গগৈ আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ সৈতে কোন আছে আমি জানিব বিচাৰিম আৰু লগতে যেহেতু আমাৰ যেটো বিষয় আজি নিৰ্বাচনৰ কথা নিমিলা অংক প্ৰাৰ্থী এই সামৰি আজি আমি আলোচনা 1 ঘণ্টাকৈ অব্যাহত ৰাখিম ৰোহিত ৰোহিত গগৈৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে আমি পুনৰ এবাৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম ৰোহিত গগৈৰ সৈতে আৰু ঠিক তেনেধৰণে আমি এটা জনাই যাম যে আমাৰ সৈতে অতিথি আছে আমাৰ সৈতে নগাঁৱৰ পৰা থাকিব অনিল শইকীয়া ডাঙৰীয়া বিজেপিৰ তৰফৰ পৰা আমাৰ সৈতে থাকিব আৰু লগতে ষ্টুডিঅটো আমাৰ সৈতে থাকিব কংগ্ৰেছৰ তৰফৰ পৰা থাকিব অগপৰ তৰফৰ পৰা থাকিব কাৰণ আৰু এটা আজি উল্লেখনীয় কথা আৰু এটা আছে কাৰণ অগপত আজি যোগদান কৰিব মণিবাদ মহন্তই গতিকে সেই সন্দৰ্ভত আমি আলোচনা কৰিম আৰু যেহেতু আমাৰ শেহতীয়া বহু খবৰো আছে গতিকে সেই অনুসৰি আসুৰ বহু সদস্য আজি অগপত যোগদান কৰাৰ কথা আহি পৰিছে গতিকে আজিৰ দিনটো যথেষ্ট প্ৰাসংগিক অগপৰ বাবে আমি অগপৰ মুখপাত্ৰ গুণমণি শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে গতিকে আমি তেওঁৰ ওচৰলৈ যাম চিনাকি কৰাই দিম মই তেওঁৰ সৈতে কিন্তু তাৰ পূৰ্বে এবাৰ মই ৰোহিত গগৈৰ ওচৰৰ পৰা পুনৰ আহিব বিচাৰিম ৰোহিত আপোনাৰ ওচৰলৈ এবাৰ আহিছো
হয় পাপৰি যেহেতু নিৰ্বাচনৰ দিন সমাগত আৰু নিৰ্বাচনৰ আগমুহূৰ্তত আচলতে সকলো দলে তেওঁলোকৰ নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তেওঁলোকে ইতিমধ্যে দুই একে হয়তো নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে আৰু মই উপস্থিত আছো যে যেহেতু কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে এজন প্ৰাৰ্থী এই মুহূৰ্তত মোৰ ওচৰত আছে পাপৰি আমি তেওঁৰ ওচৰলৈ যাম যেহেতু তেওঁ যিটো আচলতে পূৰ্বৰ প্ৰবীণ ভাই টুগাৰীয়া সেই প্ৰবীণ ভাই টুগাৰীয়াৰ এটা দল আৰু বিজেপিক প্ৰত্যাহ্বান জনাবৰ বাবে বিজেপিক আচলতে এখেকা দিবৰ বাবে তেওঁলোকে প্ৰস্তুত হোৱা বুলি ইতিমধ্যে প্ৰচাৰ চলাইছে হিন্দুস্তান নিৰ্মাণ দলৰ যিজন প্ৰাৰ্থী কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ হৈ গ'ল দিগন্ত শইকীয়া মই তেওঁৰ পৰা জনাম যে বিজেপিক আপোনালোকে প্ৰত্যাহ্বান হিচাপে লৈ পেলাই আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কি ক'ব আমি বিজেপিক প্ৰত্যাহ্বান জনাই আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো আৰু কলিয়াবৰ লোকসভা সমষ্টিত মই আশা ৰাখিছোঁ যদি নেতৃত্বই মোক ইয়াত টিকেট দিয়ে তেতিয়াহ'লে মই ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু এতিয়া বিশেষকৈ হেৰিৰ মিলা মিছাত যিটো ইয়াত মিত্ৰতা হৈ আছে মিত্ৰতাত এজিপিক ইয়াত টিকেট হেৰি দি আছে টিকেট দিছে আৰু ইয়াত লোকসভা সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিত বিশেষকৈ পৰিয়ালকেন্দ্ৰিক এটা ৰাজনীতি চলিছে আৰু ৰাইজেও বিচৰা নাই সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো সেইকাৰণে মই ভাবিছোঁ যে ইয়াত আমি এই ক্ষেত্ৰত ৰাইজে যি ধৰণে বিচাৰিছে এটা মানে নিৰপেক্ষ দল যিটো দলত মানে হেৰিৰ পৰা যাতে আমি প্ৰতিদ্বন্দ্বী অগপৰ বিজেপিৰ মিত্ৰতা হৈছে অগপৰ এজন প্ৰাৰ্থী আচলতে মণিমাধৱ মহন্তৰ ইয়াত প্ৰাৰ্থিত্ব প্ৰচাৰ হৈ আছে কেনেকে জনাব আপুনি ৰহিত আমি যাম আমি এই প্ৰসংগত আমি কথা পাতি যাম কথা যিহেতু আমি আগবঢ়াই গৈ থাকিম গতিকে আমি এই মুহূৰ্তত যাব লাগিব ৰহিত ষ্টুডিঅ'লৈ গুণমণি ভূঞা ডাঙৰীয়া আমাৰ সৈতে আছে গপৰ তৰফৰ পৰা মুখপাত্ৰ গুণমণি ভূঞা ডাঙৰীয়া আমাৰ সৈতে আছে হয় ভূঞা ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক আৰু লগতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে আজিৰ দিনটো আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ দিন আজি আপোনালোকৰ অসম গণ পৰিষদত বহু সংখ্যক সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল সদস্য তেওঁলোকে যোগদান কৰিব লগতে উল্লেখনীয় এইবাবে যে মণিমাধৱ মহন্তও আজি আপোনালোকৰ দলত যোগদান কৰিব গতিকে মই প্ৰথমতে সেই সন্দৰ্ভত আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম ধন্যবাদ আজি অসম গণ পৰিষদৰ বাবে শুভ দিন সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মণিমাধৱ মহন্তকে ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বহু হাজাৰ হাজাৰ সদস্যই আজি অসম গণ পৰিষদত যোগদান কৰিব গতিকে আজি অসম গণ পৰিষদৰ কাৰণে অতি ভাল দিন গতিকে আমি আজি সঁচাই আমি আনন্দিত হৈছোঁ হয় আজি আপোনালোকৰ বাবে ভাল দিন কিন্তু প্ৰসংগ বহু উত্থাপন হৈছে আপোনালোকক লৈ বিশেষকৈ মিত্ৰতা প্ৰসংগটো কাৰণ সকলোৱে এটা কথা একেমুখে কৈছে ৰাইজেও কৈছে যে আচলতে সেয়া কি আছিলে যদি এই মিত্ৰতা হ'বলগীয়া আছিলে তেতিয়াহ'লে সেই সময়ছোৱাত আপোনালোকে বিৰোধিতা কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তাৰ পৰৱৰ্তী সময়ত আপোনালোকো আৱেগিক হৈ পৰিছিল যথেষ্ট যেতিয়া পদত্যাগ কৰা হৈছিল কিন্তু তাৰপিছত দেখিবলৈ পোৱা গ'ল যে এয়া যেন এখন নাটকহে ৰচনা কৰা হৈছিল নাই এইটো আজি আপোনালোকক আমি কোনে কৈছে যে আমি আজি নাগৰিকত্ব আইনখন আমি কেৱল বিৰোধিতা কৰা নাই আমি কেৱল বিৰোধিতা কৰিছিলোঁ কেৱল বিৰোধিতা কৰি আছোঁ আৰু আমি কেৱল বিৰোধিতা কৰি যাম এইটোতো আমাৰ প্ৰথম কথা ইয়াৰ পৰাতো আমি আঁতৰি অহা নাই কিন্তু মিত্ৰতা থাকি কেনেধৰণে বিৰোধিতা কৰি যাব নাই মিত্ৰতাত এইটো চাওক এইটো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে আমাৰ স্থিতিত তেওঁলোকৰ স্থিতিত তেওঁলোক আছে আমাৰ স্থিতিত আমি আছোঁ আৰু কেব সম্পৰ্কে আলোচনা কৰিবলৈ হ'লে ভৱিষ্যত দিনত আমাৰ লগত অসম গণ পৰিষদৰ লগত আলোচনা কৰিহে কেব সম্পৰ্কে কিবা আমাৰ কথা হ'ল কি অসম গণ পৰিষদৰ দিল্লীত কথা কোৱাৰ কাৰণে অসমৰ সমস্যাসমূহৰ মাত মতাৰ কাৰণে দিল্লীত সাংসদ লাগে গতিকে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ভোট বিভাজনৰ ফলত যাতে কংগ্ৰেছে সুবিধাটো নাপায় সেইকাৰণে আজি অসম গণ পৰিষদে এই মিত্ৰতা কৰিছে গতিকে আমি স্পষ্টভাৱে কওঁ যে অসম গণ পৰিষদে কেৱল ক্ষেত্ৰত আগৰ স্থিতিত এতিয়াও অটল আছে আমাৰ নেতৃবৃন্দ হয় মিত্ৰতাৰ প্ৰসংগ উত্থাপন হৈছে মিত্ৰতাৰ প্ৰসংগৰ আমি আঁত ধৰিব লাগিব আমি কথা পাতিব লাগিব কিন্তু এই মুহূৰ্তত মই কোকৰাঝাৰলৈ যাম শান্তিগিৰি নাৰ্জাৰী আছে আমাৰ সৈতে গতিকে আমাক শান্তিগিৰি নাৰ্জাৰীয়ে জনাব যে যুৱ প্ৰজন্মৰ লগত আচলতে তেওঁলোকে কি বিচাৰিছে কি নিবিচাৰিব একোগৰাকী প্ৰাৰ্থীৰ পৰা সেই সন্দৰ্ভত আমাক শান্তিগিৰিয়ে জনাব আৰু আমাৰ সৈতে নগাঁৱৰ পৰা সংযুক্ত হৈছে বিজেপিৰ মুখপাত্ৰ অনিল শইকীয়া ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো আমি কথা আগবঢ়াই লৈ যাম কিন্তু পোনপ্ৰথমে আমি কোকৰাঝাৰলৈ যাম হয় শান্তিগিৰি
হয় নিশ্চয়কৈ পাপুৰি যিমানে নিৰ্বাচন দিনসমূহ হাপি আহিছে এনে ইমানে ৰাজনৈতিক দলসমূহে তেখেতসকলে সাজু হোৱা দেখা গৈছে ইতিমধ্যে কোকৰাঝাৰ লোকসভা সমষ্টি আৰু বিটিআইডিৰ অন্তৰ্গত মংগলৰ লোকসভা সমষ্টিৰ কাৰণে ৰাজনৈতিক দলসমূহে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে আমি আজিৰ দিনটোৰ নিশ্চিত অসম দৰ্শকসকলক আমি লৈ আহিব বিচাৰিছোঁ যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত বহু সংখ্যক এইবেলি ফোন ফটোমাৰ তেখেতসকলে ভোট কেন্দ্ৰ যাই গৈ পেলাই তেখেতসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আমি বৰ্তমান অৱস্থাত আছোঁ কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুটিয়াপাৰা তিনালি গাঁৱত যি গাঁৱত দেখা গৈছে ইয়াত যথেষ্ট সংখ্যক নতুন ভোটাৰ ইতিমধ্যে তেখেতসকলে এইবাৰৰ কাৰণে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব মই প্ৰথমে যাব বিচাৰিছোঁ ভণ্টি তোমালোকে এইবাৰ যিটো ফাৰ্ষ্ট আপোনাৰ তোমালোকে যিটো ভোটদান কৰিব এই ক্ষেত্ৰত মনখিনি লাগি আছে ভাল লাগি আছে বহুত আমি নতুন এইবাৰ ভোটাৰ হ'ম বুলি ভবাই নাছিলোঁ কেতিয়াও সপোন লাগি আছে যেন এইবাৰ ভোটাৰ কাৰণে বহুত খুবেই আনন্দিত আমি তুমি কেনে লাগিছে ভণ্টি ভাল লাগিছে খুব ভাল প্ৰথমবাৰৰ কাৰণে ভোট দিব পাই আমাৰ খুব আনন্দিত নিৰ্বাচন আহি আছে আৰু এই ক্ষেত্ৰত যি দেখা গৈছে ইয়াৰ নিৰ্বাচন 5 বছৰ মূৰে মূৰে আহি যায় কেনে লাগি আছে ভাল লাগিছে হয় হান্তিগিৰি যাম আমি আপোনাৰ ওচৰলৈ আমি অনিল শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ যাম অনিল শইকীয়া ডাঙৰীয়া পুনৰ এবাৰ স্বাগতম জনাইছোঁ পুৱাৰ শিৰোনাম অনুষ্ঠানলৈ আপোনাক আৰু যিহেতু আপোনালোকৰ যিখন চূড়ান্ত প্ৰাৰ্থী তালিকা এই পৰ্যন্ত হোৱা নাই কিন্তু সেই ক্ষেত্ৰত জানিব পৰা গৈছে যে প্ৰদান বৰুৱাৰ নাম উল্লেখ হৈ আছে আৰু আনহাতে আমি জনাই গৈছিলোঁ যে নগাঁৱৰ যদি আমি কথা আহোঁ যিখন তালিকা আমাৰ হাতত আহি পৰিছে সম্ভাৱ্য এখন তালিকা আহি পৰিছে অনিল শইকীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰত আহিছোঁ এখন সম্ভাৱ্য তালিকাৰ কথা আহি পৰিছে তাত ৰূপক শৰ্মাৰ নাম আহি পৰিছে বা ৰাজেন গোহাঁইৰ পত্নীৰ নাম আহি পৰিছে গতিকে আপোনালোকৰ নগাঁৱৰ যিটো প্ৰেক্ষাপট এই মুহূৰ্তত মই সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথমতে নগাঁও জিলা মই প্ৰথমে আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ অসমবাসীক সুপ্ৰভাত জনাইছোঁ আৰু নগাঁৱৰ প্ৰেক্ষাপট যদি আপুনি সুধিব বিচাৰিছে তেতিয়া মই একেষাৰে ক'ম যে আজি নগাঁৱত আমি ভাৰতবৰ্ষৰ শীৰ্ষ আমাৰ যি সমষ্টি আছে ভাৰতীয় জনতা পাৰ্টীৰ দখলত সেই শীৰ্ষ দখল থকা সমষ্টিৰ ভিতৰত নগাঁও অন্যতম আৰু আজিও সেই পৰিৱেশতে আছে অনাৰেখে আমি নগাঁও জিলা জিকিম নগাঁও সমষ্টি জিকিম হয় নগাঁও সমষ্টি আপোনালোকে জিকিব আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বনে নহয় অনিল শইকীয়া ডাঙৰীয়া 100% প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু কোনো কাৰণত এনেকুৱা কংগ্ৰেছ ইউডিএফৰ কেণ্ডিডেট নাই এনেকুৱা নেতা নাই যি আমাৰ নগাঁও সমষ্টি ঘৰুৱাব পাৰে নগাঁও সমষ্টিৰ মুঠতে আপুনি একেমুখে কৈছে যে নগাঁও সমষ্টি আপোনালোকে কিন্তু আচলতে যিখন তালিকাৰ কথা মই পুনৰ এবাৰ আপোনাৰ মাজলৈ আহিছোঁ যে তালিকাৰ কথা যিখন সম্ভাৱ্য তালিকাৰ কথা আহি পৰিছে বা চূড়ান্ত হোৱা নাই তো দেখিবলৈ পোৱা গৈছে যথেষ্ট জনপ্ৰিয় ৰূপক শৰ্মা গতিকে সেই নামো বাৰে বাৰে উচ্চাৰিত হৈছে মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম সেইটো ক্ষেত্ৰত আমাৰ দলৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব মুঠতে যোনেই হওক প্ৰাৰ্থী এজন ভাল ব্যক্তিকে প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিব গতিকে মই ভাবোঁ আমি 100% আটাইকেইটা 14টা যি সমষ্টি আছে অসমৰ সেই 14টা সমষ্টিৰ ভিতৰত নগাঁৱতে আমি বেছি সংখ্যক ভোটত জিকিম হয় অনিল শইকীয়া ডাঙৰীয়া আৰু এটা প্ৰসংগলৈ আহোঁ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা পুনৰ এবাৰ হ'ল আৰু এবাৰ দেখিবলৈ পোৱা গৈছে যে মণিমাধৱ মহন্ত অসম গণ পৰিষদ আজিৰ দিনটোত যোগদান কৰিব যথেষ্ট সংখ্যক আছৰ সদস্যও তাত যোগদান কৰিব গতিকে আপোনালোকৰ স্থিতি যিহেতু মিত্ৰতা গতিকে মিত্ৰতাৰ ক্ষেত্ৰতো আপোনালোকৰ স্থিতিও যথেষ্টখিনি শক্তিশালী হোৱাৰ সম্ভাৱনাও আছে এই ক্ষেত্ৰত যুঁজ দিবৰ বাবে তাৰমানে কংগ্ৰেছৰ সৈতে যুঁজ দিবৰ বাবে নিশ্চয় শক্তিশালী হ'ব আৰু এনেও গৌৰৱ গগৈ আজি এইবাৰ ফেক্টৰ নহয় যিহেতু গৌৰৱ গগৈ জিকি আহিছিলে তেওঁৰ পিতৃৰ কাৰণে তেওঁৰ পিতৃ যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিলে মুখ্যমন্ত্ৰীৰ পুতেক হিচাপে ৰাইজে সন্মান কৰি পেলাই তেখেতক জোকাই আহিছিলে কিন্তু তেখেতৰ যি এই 10 বছৰীয়া তেওঁ যি শাসনকাল এই 5 বছৰীয়া তেওঁ যি শাসনকাল এই শাসনকালত অসমৰ ৰাইজে দেখা পাইছে কলিয়াবৰবাসী ৰাইজে দেখা পাইছে যে তাত উন্নয়নৰ নামত সম্পূৰ্ণ শূন্য গতিকে এবাৰ ৰাইজে সিদ্ধান্ত অলৰেডি লৈ লৈছে যে তেওঁ যিকোনো কাৰণত হৰুৱাব হয় মই আচলতে আলোচনাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে লখিমপুৰৰ কথাও মই উলিয়াইছিলোঁ মই আপোনাৰ পৰা আচলতে গোটেইকেইটা কথাই জানিম সমষ্টিৰ কথা গতিকে লখিমপুৰত কেনেধৰণৰ এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰা যায় কাৰণ লখিমপুৰ ৰাইজৰ যথেষ্ট সমস্যা আছে কিন্তু বাৰে বাৰে দেখিবলৈ পোৱা গৈছে যে সেই সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰতে হওক বা উত্থাপন কৰাৰ ক্ষেত্ৰতে হওক উত্থাপন কৰাতে যেন শেষ হৈ যায় সেই সমস্যা সমাধানৰ যেন বাট নোলায় নাই একচুৱেলি কি হয় পাপৰিবা ভাৰতীয় জনতা পাৰ্টিক প্ৰতিজন কৰ্মীক বা প্ৰতিজন বিধায়ক এমপিক
অসমৰ ৰাইজে বেছি মৰম কৰে, খুব বেছি মৰম কৰে, আৰু খুব বেছি মৰম কৰা মানুহক অলপ অলপ সৰু সৰু কথাত আৱেগ হয়, এইটো স্বাভাৱিক। কিন্তু সেই আৱেগটোৱে কিন্তু ক্ষতি নকৰে। গতিকে আমাৰ কোনোবাৰ সাংসদ বা বিধায়কৰ বিৰুদ্ধে কেতিয়াবা যদি কোনোবা এজন ব্যক্তিয়ে খুব উজাৰিছে, তেতিয়াহ'লে সেইটো তেওঁ মৰমত উজাৰিছে, আৰু সেইটো ভোটত কেতিয়াও তেওঁলোকে ডাইভাৰ্ট নকৰে, আমাৰ ব্যক্তিকে ভোট দিব। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ আৰু বিধায়কে যি কাম কৰিছে অসমৰ আৰু ভাৰতৰ ইতিহাসত বেলেগ বিধায়ক আৰু এমপিয়ে কৰিব পৰা নাই। মই প্ৰায় গোটেইকেইটা সমষ্টিৰ কথা আপোনাৰ লগত আলোচনা কৰিম। আমাৰ সৈতে যিহেতু অসম গণ পৰিষদৰ মুখপাত্ৰ গুণমণি ভূঞা আছে আৰু আনহাতে ৰোহিত গগৈ আছে, গতিকে ৰোহিত গগৈ আমাক জনাই যাব গোলাঘাটৰ পৰা সকলো খবৰ শান্তিগিৰি নাৰ্জাৰীও জনাব। কিন্তু যিহেতু সময় হৈছে এইখিনিতে চমু বাণিজ্যিক বিৰতিৰ, গতিকে বিৰতিৰ পৰা উভতি আহি আমি এই আলোচনা অব্যাহত ৰাখিম। বিৰতিৰ পাছত উভতি আহিছো আৰু আমি জনাই গৈছো যে পুৱাৰ শিৰোনামত আজি উপস্থিত আছে নগাঁৱৰ পৰা বিজেপিৰ তৰফৰ পৰা অনিল শইকীয়া আৰু ষ্টুডিঅ'ত উপস্থিত আছে গুণমণি ভূঞা ডাঙৰীয়া অসম গণ পৰিষদৰ তৰফৰ পৰা, আৰু লগতে আমাৰ সৈতে কংগ্ৰেছৰ তৰফৰ পৰা থাকিব। গতিকে আমি সেই সন্দৰ্ভত আলোচনা কৰি যাম। কিন্তু যি বিজেপিৰ 7টা সমষ্টিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত হৈছে, সেই সন্দৰ্ভত আমি আলোচনা আগবঢ়াই লৈ যাম অনিল শইকীয়া ডাঙৰীয়াৰ সৈতে। কিন্তু এই মুহূৰ্তত মই ৰোহিত গগৈৰ ওচৰলৈ যাম। ৰোহিত গগৈ, আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিছো। নিশ্চিতভাৱে আপুনি অনিল শইকীয়া ডাঙৰীয়াৰ কথাও শুনিবলৈ পাইছে যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, কিন্তু জয় বিজেপিৰে হ'ব। ঠিক তেনেধৰণে আমি আজিৰ যিটো প্ৰসংগ নিৰ্বাচনীৰ ক্ষেত্ৰত, গতিকে আমি সেই সন্দৰ্ভতো আলোচনা আগবঢ়াই লৈ যাম। ৰোহিত। হয় পাপৰি, যিহেতু নিৰ্বাচনৰ বাবে সকলোৱে সাজু হৈছে, কিন্তু তাত বিভিন্ন দল সংগঠনো আছে, গোলাঘাটত দল সংগঠনৰ ব্যক্তি আছে, তেওঁলোকৰ ক'বলগীয়া আছে হয়তো যে তেওঁলোকে আচলতে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিব, কোনজন প্ৰাৰ্থীক তেওঁলোকে অগ্ৰাধিকাৰ দিব বা তেওঁলোকৰ ইছ্যু কি হ'ব, এই কথাবিলাকো আছে। মই যিহেতু চুতীয়া ছাত্ৰ সন্থাৰ সদৌ অসমৰ সাধাৰণ সম্পাদক মহেন বৰা আছে, তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। নিৰ্বাচন পালেহি কি ক'ব আপুনি? আমি চুতীয়া জনগোষ্ঠীৰ লগতে আমি টাই আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী, কোচ-ৰাজবংশী, আমি 6টা জনগোষ্ঠী আমি দীৰ্ঘদিন ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাই আহিছিলোঁ। আমি দেখিছোঁ যে বিগত সময়ছোৱাত অসম স্বাধীনতা কালত আজিলৈকে বেছি সময় শাসন কৰিছে কংগ্ৰেছ দলে। এই কংগ্ৰেছ দলে কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণ আমাৰ চূড়ান্ত প্ৰতাৰণা কৰিলে। আৰু আমি দেখিলোঁ যে যোৱাবাৰ লোকসভা নিৰ্বাচন আগমুহূৰ্তত হওক বা বিধানসভা নিৰ্বাচন আগমুহূৰ্তত আমি দেখিছিলোঁ যে বিজেপি দলে তেওঁলোকৰ বিভিন্ন সভাই সমিতিয়ে কৈছিল যে তেওঁলোকে শাসনৰ গাদীলৈ আহিলে 6 জনগোষ্ঠী সমাহিত জনজাতিকৰণ দিব। তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিলে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ'ব। ক'তা এতিয়া তেওঁলোকৰ এখন কেন্দ্ৰত চৰকাৰে ইতিমধ্যে উকলি গৈছে, কিন্তু এতিয়ালৈকে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আচলতে কোনো গুৰুত্ব প্ৰদান কৰা দেখা নাপালোঁ। এই 6 জনগোষ্ঠীক আমি দেখিলোঁ যে বিজেপি দলে হওক বা কংগ্ৰেছ দলে হওক চূড়ান্ত প্ৰতাৰণা কৰিছে। গতিকে আমি 6 জনগোষ্ঠী ৰাইজক এটা আহ্বান জনাইছোঁ যে যিসমূহ দলে আমাক জনজাতিকৰণৰ ক্ষেত্ৰত চূড়ান্ত প্ৰতাৰণা কৰিছে, এই দলসমূহৰ বিৰুদ্ধে আচলতে যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগে লগে দেখিছোঁ যে আমি চুতীয়া জনগোষ্ঠীৰ যিসমূহ সমস্যা আছে, যিহেতু মই চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধি কৰিছোঁ, এই চুতীয়া জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ এতিয়ালৈকে সমস্যা হ'ল। এটা সমস্যাও কিন্তু সমাধানৰ কাৰণে কোনোখন চৰকাৰে আমি গুৰুত্ব দিয়া দেখা পোৱা নাই। আৰু যোৱা সমস্যা আপোনালোক সকলোৱে অৱগত। নিৰ্বাচনত কি ভূমিকা ল'ব? স্পষ্ট কথা যে বগীবিল দলঙৰ নামকৰণ সন্দৰ্ভত আমি দেখিছিলোঁ, আৰু 7 বাহক বীৰাংগনা সতীসাধন মৃত্যু দিৱস দিনটো আছে চৰকাৰে তালিকাত অন্তৰ্ভুক্তকৰণৰ দাবীত আমি দীৰ্ঘদিনৰ দাবী আন্দোলন কৰিছিলোঁ। আৰু অসম মুখ্যমন্ত্ৰীৰ লগত আচলতে আমাৰ সমান্ত সুন্দৰৰ লগত আমাৰ আলোচনা হৈছিল। সেই আলোচনা কোৱা হৈছিল যে বগীবিল দলং বীৰাংগনা সতীসাধন নামৰ নামাকৰণ হ'ব বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। দেখিলোঁ যে এই দলংখনক নামাকৰণৰ ক্ষেত্ৰত বিজেপি দলে চূড়ান্ত প্ৰতাৰণা কৰিলে। গতিকে আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই ইতিমধ্যে এটা অহা 24 তাৰিখে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী সভা আছে। আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী সভাৰ গোটেই বিষয়টোৰ ওপৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু ইতিমধ্যে আমি যোৱা আমাৰ অক্টোবৰ মাহৰ পৰা বিভিন্ন জেগাত গণসভা হৈছিল। আমি কোৱা হৈছিল যে দলঙৰ নাম যদি সাধাৰণ নামত নামাকৰণ নহয়, সমগ্ৰ অসমৰ চুতীয়া ৰাইজে কিন্তু ৰোহিত গগৈ যাম আমি আপোনাৰ ওচৰলৈ। নিশ্চিতভাৱে সেয়া তেওঁলোকৰ ক্ষোভ আছে চৰকাৰখনৰ প্ৰতি, গতিকে সেই সন্দৰ্ভত আমি কথা পাতি যাম। আৰু কিন্তু সমান্তৰালভাৱে যিহেতু অনিল শইকীয়া ডাঙৰীয়া আছে আমাৰ সৈতে নগাঁৱৰ পৰা, আনহাতে ষ্টুডিঅ'ত এই মুহূৰ্তত আহি উপস্থিত হৈছে বিভূতিভূষণ বৰঠাকুৰ ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক। গতিকে আমি তেওঁৰ সৈতেও আমি কথা পাতিম। স্বাগতম জনাইছোঁ আপোনাক ডাঙৰীয়া, বৰঠাকুৰ ডাঙৰীয়া স্বাগতম জনাইছোঁ। আমাৰ সৈতে নগাঁৱৰ পৰা অনিল শইকীয়া ডাঙৰীয়া আছে, বিজেপিৰ তৰফৰ পৰা মুখপাত্ৰ। গতিকে আমি আলোচনা আগবঢ়াই লৈ যাম। এই মুহূৰ্তত অনিল শইকীয়া ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰ এবাৰ। আপুনি নিশ্চিতভাৱে গোলাঘাটৰ পৰা শুনিছে আমাৰ যি ৰাইজ বা দল সংগঠনৰ প্ৰতিনিধিসকলে তেওঁলোকৰ যি মন্তব্য সেয়া কৈছে। গতিকে আমি এই সন্দৰ্ভতো আলোচনা আগবঢ়াই লৈ যাম। অনিল শইকীয়া ডাঙৰীয়া, খুব আছে ৰাইজৰ অনিল শইকীয়া ডাঙৰীয়া বহু। হয়
নাই নাই মই এইটো অলপ আগতে আপোনাক কৈছিলোঁ যে আমাৰ দেউতা মায়ে আমাক যিটো মৰম কৰে গতিকে এই মৰমৰ মাজত যদি কেতিয়াবা কিবা এটা কথাত আমি সৰু সৰু কথাত আমি অক্ষুণ্ণ হৈ যাওঁ মা দেউতাক প্ৰতি অকণমান মানে অক্ষুণ্ণ হৈ যাওঁ কিন্তু সেইটো মানে এইটো নহয় যে তেখেতসকলক সন্মান কমাই দিম বা তেখেতসকলৰ প্ৰতি আমি বিৰোধ কৰিম এনেকুৱা কথা নহয় গতিকে যাক বেছি ভাল পোৱা যায় তাৰ প্ৰতি অকণ অসন্তুষ্ট থাকিব যাক বেছি ভাল পোৱা যায় তাক প্ৰতি অসন্তুষ্ট থাকিব বৰ ডিপ্লমেটিক এটা উত্তৰ আপুনি দিলে এই মুহূৰ্তত কিন্তু যেহেতু মই পুনৰ এবাৰ আপোনালৈ সেই প্ৰশ্নটো লৈ আহিম যে যিসমূহ সমষ্টি আছে তাত উন্নয়নৰ কথাই হওক বা সেই প্ৰসংগই হওক কিমান দূৰ আচলতে উত্থাপন কৰা হয় অনুষ্ঠানৰ আৰম্ভণিতে মই কৈছিলোঁ যে লখিমপুৰত প্ৰধান বৰুৱাৰ কথা যেতিয়া আহি পৰে তেতিয়া ৰাইজ কিন্তু যথেষ্টখিনি ৰাইজৰ মাজত এক ক্ষোভৰ উদয় হোৱা দেখিবলৈ পোৱা যায় কাৰণ ৰাইজ ক্ষোভিত হৈ পৰে বানপানী সমস্যাটো ডাঙৰ সমস্যা হৈ পৰে গতিকে সেই সন্দৰ্ভত আমি আলোচনা আগবঢ়াই লৈ যাম কিন্তু বিভূতিভূষণ বৰঠাকুৰ ডাঙৰীয়া যিহেতু আমাৰ সৈতে আছে ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছক হৰুৱাবলৈ হেনো অগপ বিজেপিৰ মিত্ৰতা হৈছে এই সন্দৰ্ভত ইতিমধ্যে আলোচনা হৈ আছে অব্যাহত আছে চৰ্চা আছে আপুনি কি ক'ব এই সন্দৰ্ভত অগপ বিজেপিৰ মিত্ৰতা কংগ্ৰেছক হৰুৱাবলৈ হৈছে কথাটো মানি ল'বলৈ অসুবিধা হয় বিশেষকৈ মই বিজেপি দলক এই ক্ষেত্ৰত মই দোষাৰোপ নকৰোঁ তেওঁলোকে বিজেপি আৰু এজিপিৰ মিত্ৰতাত তেওঁলোকৰ নিজে ষ্ট্ৰেটেজি লৈছে কিন্তু এজিপি দলে এই এলায়েন্সত কেতিয়াও যাব নালাগিছিল কাৰণ এজিপি দল বৰ্তমান অতি এটা হাস্যকৰ দলত পৰিণত হৈছে গতিকে মই ভাবোঁ ইয়াতে তিনিখন গাদীৰ বাহিৰে তাতে কোনো কংগ্ৰেছক হৰুৱাৰ ইয়াতে অংক নাই অৰ্থাৎ নিজৰ আসন বচাবলৈ তাৰ বাহিৰে মই বেলেগ কথা আছে বুলি মই নাভাবোঁ ভূঞা ডাঙৰীয়া প্ৰথম কথা আমি কংগ্ৰেছৰ চাৰ্টিফিকেট যিয়ে অসমৰ 855 জন তেজাল ডেকাক শ্বহীদ কৰিছে সেইটো দলৰ পৰা চাৰ্টিফিকেট লৈ অসম গণ পৰিষদে কি ৰাজনীতি কৰিব সেই কথা অতি হাস্যকৰ গতিকে অসম গণ পৰিষদক কংগ্ৰেছে কি কৈছে কি কোৱা নাই আমি এই কথাত ভূক্ষেপ নকৰোঁ কাৰণ কংগ্ৰেছ দলটোৱে হ'ল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী দল গতিকে সেই দলটো অসম গণ পৰিষদক কি ধৰণে কৰিব অসমৰ ইতিহাসত 855 জন তেজাল যুৱকক হত্যা কৰা দল এটাই অসম গণ পৰিষদ দলৰ কি বিষয়ে কয় মই এই বিষয়ে ক'ব নোৱাৰিম কিন্তু অসম গণ পৰিষদেওতো ৰাইজক প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি মানিছে বুলি ভাবিব পাৰিনে বাৰু ডাঙৰীয়া কৰিছে প্ৰতিশ্ৰুতি পালন কৰিছে অসম গণ পৰিষদে কেনেকৈ পালন কৰিছে আপুনি নিজে যদি চাই যে যোৱা সময়খিনিত আমি দেখিবলৈ পালোঁ আমাৰ নিচিনা সাধাৰণ মানুহ আৱেগিক হৈ পৰিছিল যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি পদত্যাগ কৰিছিল কিন্তু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিলে যে বহু খবৰ আহি পৰিছিল আৰু সেই খবৰবোৰ সত্য হৈ পৰিছিল এই যে অনুমান কৰোৱা হৈছিল এই যে অনুমান কৰিছিল সংবাদ মাধ্যমৰ পৰা আদি কৰি প্ৰায় সকলো লোকে সেই অনুমান সত্য হৈছিল আকৌ ঘূৰি আহিছিল মিত্ৰতা স্থাপন হৈছিল এইবাৰ কোৱা হ'ল যে কংগ্ৰেছক হৰুৱাবৰ বাবে চাওক অসম গণ পৰিষদে মই আগতেও কৈছোঁ যে অসম গণ পৰিষদৰ স্থিতি স্পষ্ট কেৱল বিৰোধিতা কৰি আছে আৰু কৰি যাব এই কথা যিদিনাখন আমি মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ আমি গেষ্ট হাউচত গৈ আমি যিদিনাখন মিত্ৰতাৰ কথা ওলাইছিল সেইদিনাখনো কোৱা হৈছে যে আমাৰ স্থিতিত আমি স্পষ্ট তেওঁলোকৰ স্থিতিত তেওঁলোক স্পষ্ট এই বিষয়ে যদি কেতিয়াবা আলোচনা কৰিবলৈ হয় দুয়োটা দলে আলোচনা কৰি ল'ব আৰু কেৱল কথাত কংগ্ৰেছে মাত মতাৰ কিয় অধিকাৰ নাই 2014 চনত তৰুণ গগৈ ডাঙৰীয়াই সেই সময়তে তেওঁলোকে কেৱল সমৰ্থন কৰি থৈছে আৰু তেওঁলোকে বৰাকত এটা কথা কয় ব্ৰহ্মপুত্ৰত এটা কথা কয় সুস্মিতা দেৱে এটা কথা কয় ত্ৰিপুণ বৰা ডাঙৰীয়া এটা কথা কয় গতিকে কে সম্পৰ্কে কংগ্ৰেছে এটা এডভান্টেজ ল'ব বিচাৰিছে মই ভাবোঁ অসমৰ এডভান্টেজ শুনক এডভান্টেজ যোৱা লোকসভা আৰু ৰাজ্যসভাত কেৱল যদিও আমাৰ অগপকে ধৰি 70টা সংগঠন সদৌ অসম ছাত্ৰ সন্থা ইত্যাদি সকলো সংগঠনে আন্দোলন চলাইছিল কিন্তু কাৰ্যত সংসদত ইয়াক প্ৰতিহত কৰিবলৈ কোনে দৃঢ় পদক্ষেপ কৰিলে মই অগপ প্ৰতিনিধিজনৰ পৰা এটুকে জানিব খুজিম এতিয়াও তেওঁলোকে কয় যে কেৱল আমি এক মিনিট আপুনি কওঁতে মই কোৱা নাই মোক কৈ শেষ কৰিবলৈ দিয়ক তাৰপিছত তেওঁলোকে কয় আমাৰ সুস্মিতা দেৱে কৈছে অতুল বৰা ডাঙৰীয়াই আপোনালোকৰ আজি যিসকল আজি প্ৰফুল্ল মহন্ত ডাঙৰীয়াই কি স্থিতি কৈ আছে সেইটো আপোনালোকে ক্লিয়াৰিফাই কৰক আজি আপোনাৰ আমাৰ সুস্মিতা দেৱৰ কথা আপোনালোকে কয় এজন ব্যক্তি বিশেষ কিন্তু লোকসভাত যেতিয়া ৱাকআউট কৰা হ'ল তেতিয়া সুস্মিতা দেৱে ৱাকআউট কৰিছে আজি প্ৰফুল্ল মহন্ত ডাঙৰীয়াই আপোনালোকৰ এই এলায়েন্সটো অগণতান্ত্ৰিক বুলি কৈছে দলৰ সিদ্ধান্ত নহয় বুলি কৈছে এই কথাবিলাকৰ ওপৰত আপোনালোকে এক মিনিট আমাক কোনে কৈছে প্ৰফুল্ল মহন্ত ডাঙৰীয়াই স্পষ্টভাৱে কৈছে এতিয়াও কৈ আছে কেনেকৈ কৈছে এইটো কথা নাজানো কেনেকৈ কৈছে কেনেকৈ অসম গণ আপুনি শুনা নাই নেকি তেওঁ কোৱা শুনক আমাৰ কথাখিনি শুনক অসম গণ পৰিষদৰ জেনেৰেল হাউচৰ সিদ্ধান্ত হৈছিল এলায়েন্সৰ সিদ্ধান্ত হৈছে নাই কমিটি এখন বনাই দিছে কমিটি ৰিপৰ্ট কিবা ৰাজহুৱা কৰিলে নেকি শুনক এইটো কাক ক'ব লাগে
দলৰ মজিয়াত কৰিলে নেকি দলৰ মজিয়াত 9জনীয়া তেন্তে প্ৰফুল্ল মহন্তৰ কথাখিনি অপ্ৰাসংগিক বুলি ক'ব নেকি আপুনি আপুনি অসম গণ পৰিষদৰ আপুনি মুখপাত্ৰৰ নিচিনা কথা কৈছে আমি ৰাইজ যিটো সংবাদ মাধ্যমত যিটো দেখা পাইছো সেইটো সুধিছো মই সুধিছো আজি প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ যিটো বক্তব্য এইটো অপ্ৰাসংগিক নেকি আপোনাৰ মতে নাই প্ৰাসংগিক অপ্ৰাসংগিক আপোনাৰ আমি কৈছো যে 9জনীয়া এখন কমিটি গঠন কৰিছে তাৰ কি হ'ল কমিটিয়ে কি ৰিপৰ্ট দিলে আপুনি কমিটি ৰিপৰ্ট ইলেকশ্যন সম্পৰ্কে কি হ'ব এখন 9জনীয়া কমিটি গঠন সেই কমিটিয়ে কি ক'লে এলায়েন্স কৰিবলৈ ক'লে নেকি এলায়েন্স কৰিব সেই 9জনীয়া কমিটি সিদ্ধান্ত লৈছে এক মিনিট অসম গণ পৰিষদৰ মিত্ৰতা হলে কংগ্ৰেছে আজি আমি আচৰিত হৈছো কংগ্ৰেছে বিচাৰে আপোনালোকে সেইদিনা অসম গণ পৰিষদৰ কাৰ্যালয়ত ধৰ্ণা দিবলৈ কংগ্ৰেছৰ প্ৰতিনিধি গৈছে আচৰিত কথা আচৰিত কথা মই অসম গণ পৰিষদৰ কাৰ্যালয়ত অসম গণ পৰিষদে কি কৰিব এইবিলাক কথা ক'ব লগা নাই যদি আপোনালোকে ইমান চিন্তিত কিয় আপোনালোকে ইমান শংকিত কিয় আপোনালোকে শূন্য পোৱাৰ অভিজ্ঞতা আছে ভাৰতীয় জনতা পাৰ্টি আৰু আপোনালোকৰ সংলাপত কি হৈছে সেই কথা আপোনালোকে এই ৰামধেনু সদৃশ এই মিত্ৰতাৰ ফলত যেতিয়া এলায়েন্স হ'ব মিত্ৰতাৰ ফলত ৰামধেনু সদৃশ মিত্ৰতা গুণমণি ভূঞা ডাঙৰীয়া হয় ৰামধেনু সদৃশ মিত্ৰতা হৈছে আপোনালোকৰ এই মিত্ৰতা প্ৰসংগত আমি নিশ্চিতভাৱে কথা পাতিম আমাৰ সৈতে ৰহিতো আছে গোলাঘাটৰ পৰা গতিকে তাতো দল সংগঠনৰ লোক আছে তেওঁলোকেও জনাব তেওঁলোকৰ মনোভাৱ মই পুনৰ আহিম আৰু এই সন্দৰ্ভত মই আলোচনা অব্যাহত ৰাখিম